হেলিকপ্টাৰ মিটিঙত 200-300 মানুহ হ'ব, ইয়াৰ ওপৰত নহয়। এইটো মিটিঙত চাবলৈ নাযায়। তাত গৈছিলো আমি। তাত নমস্কাৰ, আসসালামু আলাইকুম। সন্মানীয় ৰাইজ, আজি মই 8টা বজাত আহিছো আইনুল হক ডাঙৰীয়াৰ এই ৰেলীত। আহি কিনে চালো এনেকুৱা এটা পৰিস্থিতি হৈছে, মানুহেই মানুহ। এনেকুৱা লাগি আছে যে তাৰমানে আজি প্ৰায় 1 লাখৰো অধিক মানুহ গোট খাইছে আমাৰ কলেজ ফিল্ডত। গতিকে এনেকুৱা হৈছে যে দলগাঁও সমষ্টিৰ তাৰমানে গাঁৱে ভূঞে যিমান মানুহ আছে চব একগোট হৈছে। গতিকে আমাৰ কলেজ ফিল্ডৰ পৰা একদম হেৰিলৈকে, এই লালপুললৈকে আকৌ চামটিলালৈকে পুৰা এৰিয়া যিমান ৰাস্তা ঘাট আছে চব জাম হৈ গৈছে, প্ৰায় 40 কিলোমিটাৰ এৰিয়া। এইটো কিহৰ কাৰণে জামটো হৈছে? জামটো হৈছে আইনুল হক ডাঙৰীয়াৰ প্ৰতি ভাল পায় আৰু আইনুল হক ডাঙৰীয়াৰ প্ৰতি মানুহৰ এটা মায়া মমতা আছে। সেইকাৰণে মুজিবুৰ ৰহমান ডাঙৰীয়াক দলগাঁও সমষ্টিৰ পৰা চিৰবিদায় দিব। সেইকাৰণে দলগাঁৱৰ সাধাৰণ ৰাইজে একদম হিলদল ভাঙি কিনে আহি আছে আইনুল হক ডাঙৰীয়াৰ ৰেলীত। লগতে আৰু এটা কথা মই ক'ব বিচাৰি আছো, আমি এই ৰেলীখনৰ একদম ফাৰ্ষ্টত যাবলৈ ধৰিছিলো এই বিচিমাৰী। তাতে গৈ চালো, তাতে মিটিং দিলে, হেলিকপ্টাৰ মিটিং দিছে। এইটো ক'ত দিছে হেলিকপ্টাৰ মিটিংটো? এইটো বিচিমাৰী দিছে, বিচিমাৰী টাউনত দিছে, বজাৰত দিছে মিটিং। এনেকুৱা হৈছে তাতে তাৰমানে চালো হেলিকপ্টাৰ মিটিঙত 200-300 মানুহ হ'ব, ইয়াৰ ওপৰত নহয়। এইটো মিটিঙত চাবলৈ নাযায়। তাত গৈছিলো আমি। তাত গৈ চাই আহিলো, খালি পেলপিলি গাড়ী বা ই ৰিক্সা বিলাক, গাড়ী চাৰি জাম হৈ আছে, 2-4টা মানুহ নাই। বজাৰৰ যিবিলাক মানুহ এইবিলাক মানুহে। গতিকে আমি আকৌ গৈ আছো আমাৰ ৰেলীখনৰ সন্মুখত, ৰেলীৰ সন্মুখত গৈ আছো, য'ৰ পৰা ৰেলীটো ওলাব তাত আমি গৈ আছো। তাৰমানে ইফালেদি যোৱাৰ কোনো সম্ভাৱনাই নাই, কাৰণ এনেকুৱা হৈছে প্ৰায় 40 কিলোমিটাৰ এৰিয়া ৰাস্তা পুৰা জাম হৈ গৈছে। মানুহেই মানুহ, বাইকৰ হিচাপ নাই। বাইকো মোটামুটি 30-40 হাজাৰ হৈ যাব। মাৰুতি কাৰ মোটামুটি 10,000 হ'ব, 10,000, 10,000। তাৰমানে দলগাঁও সমষ্টিৰ চুকে কোণৰ পৰা একদম ৰাইজ, সাধাৰণ শ্ৰেণীৰ ৰাইজ হিলদল ভাঙি কিনে একদম পুৰা আইনুল হক ডাঙৰীয়াৰ প্ৰতি ভাল পায়। আৰু আইনুল হক ডাঙৰীয়াক তাৰমানে যেনেকৈ হওক দলগাঁও সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচন কৰিব। এই অহা 9 তাৰিখে যিটো নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত আপোনালোকে গম পাব। 4 তাৰিখে যেতিয়া ৰিজাল্ট ওলাই যাব, মোটামুটি 30, 20 আৰু 80 হৈ যাব ভোটৰ সংখ্যা। মুজিবুৰ ৰহমান ডাঙৰীয়া এইবাৰ 3 নম্বৰত থাকিব, এনে অনুভৱ হৈ আছে। 4 নম্বৰে লাগি আছে। এইফালে আমি গৈ আছো, আমাৰ লগত আছে হেৰি APPC আমাৰ চালমা চুলতানাৰ নমনি, আৰু ইফালে আছে আমাৰ বিহুদীয়া মণ্ডলৰ যিটো আমাৰ সভাপতি মুজিবুৰৰ অৱস্থা খুব খারাপ, খুব খারাপ।